Dear students, maths education তোমালোক সকলোকে স্বাগতম জনালো। এদিন হ'ব লগা বিভিন্ন পৰীক্ষাবিলাকৰ লগত সংগতি ৰাখি ইয়াৰ লগত জড়িত এটা বিশেষ টপিকৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আমি এটা ওৱান শ্বট ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। গতিকে আজিৰ বিষয়বস্তুটো হৈছে ত্ৰিকোণমিতি। ত্ৰিকোণমিতি শব্দটোৰ লগত তোমালোক সকলোৱে ক্লাছ 10ত জড়িত হৈছিলা। এটা চেপ্টাৰ আমাৰ আছিলে ত্ৰিকোণমিতিৰ পৰিচয় বা ইন্ট্ৰডাকচন টু ত্ৰিকোণমিতি। সেই চেপ্টাৰটোত আমি আসলতে যিবোৰ পঢ়িছিলো সেইখিনি আসলতে প্ৰয়োজনীয় হয় আমাৰ এই পৰীক্ষাৰ বাবে। যিবোৰ কোৱেশ্চন আহিব সেই থিওৰিখিনি যদি আমি ভালদৰে জানো তেতিয়াহ'লে আমি খুব সুন্দৰকৈ কৰিব পাৰো। গতিকে আশা কৰিছো এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ সেই পুৰণা যিখিনি নলেজ আছে সেইখিনি পুনৰ ৰিপিট হ'ব। গতিকে বহু বেছি পলম নকৰো, আমি ডাইৰেক্টলি ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। ত্ৰিকোণমিতি মানে হৈছে যে মেথমেটিক্সৰ এটা ব্ৰাঞ্চ য'ত এটা সমকোণী ত্ৰিভুজৰ একিউট এংগল আৰু ইয়াৰ লগত জড়িত corresponding side বিলাকৰ ৰেচিঅ'ৰ মাজৰ এটা সম্পৰ্ক। Trigonometry is a branch of mathematics where you study the relationship between the sides, ratios of sides and corresponding to an acute angle. গতিকে আমি যদি চাওঁ ত্ৰিকোণমিতি যদি আমি ভালদৰে পঢ়িব লগা হয় এটা কথা ক্লিয়াৰ হৈছে যে ত্ৰিকোণমিতি বুজিবৰ বাবে আমি সমকোণী ত্ৰিভুজৰ লগত চিনাকি হোৱাটো খুবেই প্ৰয়োজন। সমকোণী ত্ৰিভুজ বুলি ক'লে আমি জানো যে ত্ৰিভুজ মানে হৈছে ট্ৰায়াঙ্গল মানে হৈছে তিনিটা সাইডে আগুৰা এটা বন্ধ চিত্ৰ। ইয়াতে যেতিয়া আমাক সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব তেতিয়াহ'লে আমি বুজিব লাগিব যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এটা কোণৰ মান 90 ডিগ্ৰী ৰাইট এংগল হ'ব লাগিব। গতিকে ৰাইট এংগল এটা আমি পোনপ্ৰথম ৰাইট এংগল ট্ৰায়াঙ্গল এটা আমি অংকন কৰি লওঁ। আমাৰ বাবে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আমি বিবেচনা কৰিছো ABC, আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল বিবেচনা কৰিছো আৰু এই ABC নামৰ ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত ইয়াৰ এংগল B টো আমি 90 ডিগ্ৰী বুলি বিবেচনা কৰিছো। এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কৈছো যে ত্ৰিভুজটোৰ তিনডাল বাহু আছে, হয় AB, BC আৰু AC তিনডাল বাহু আমি দেখিছো। এতিয়া এই তিনডাল বাহুৰ ক্ষেত্ৰত আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটোৱে স্পেচিয়েল যে এই বাহু কেইডালৰ নিজা নিজা একোটা নাম আছে। এই নামকেইটানো আচলতে কি? এই নামকেইটা আমি ক'ৰ পৰা পাওঁ? যেহেতু তোমালোকে ক্লাছ 10ৰ এই ত্ৰিকোণমিতি পঢ়াৰ আগৰ সময়ছোৱালৈকে তোমালোকে মেক্সিমাম সময়ত পাইথাগোৰাছৰ সূত্ৰ যিটো আমাৰ সমকোণী ত্ৰিভুজৰ লগত জড়িত এটা সূত্ৰ, এই সূত্ৰটো তোমালোকে ব্যৱহাৰ কৰিছা। এই সূত্ৰটো বেলেগ একো নহয়, লম্ব স্কোয়াৰ যোগ ভূমি স্কোয়াৰ ইকুৱেল টু অতিভুজ স্কোয়াৰ। এই সূত্ৰটো এপ্লাই কৰোতে তোমালোকে বাৰু কেতিয়াবা মনোযোগ দিছিলানে যে লম্ব কাক কয় আৰু ভূমি কাক কয়? এটা কথা সকলোৱে জানে যে ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত যিডাল আটাইতকৈ দীঘল সাইড হ'ব সেই সাইডডাল হ'ব আমাৰ বাবে অতিভুজ। কিন্তু বাকি দুডাল সাইডৰ ক্ষেত্ৰত আমি সদায় কেনেদৰে বিবেচনা কৰিছো? যিডাল থিয় হৈ থাকে ভাৰ্টিকেলি যিডাল থিয় হৈ থাকে তাক আমি কি বুলি কওঁ? সদায় লম্ব বুলি কৈ আহিছিলো আৰু যিডাল এনেদৰে তলত থাকে তাক আমি বেছ বুলি কৈছিলো। কিন্তু ত্ৰিকোণমিতি যদি আমি ভালদৰে পঢ়িব বিচাৰো, ভালদৰে যদি জানিব বিচাৰো তেতিয়াহ'লে এটা কথা ক্লিয়াৰ হোৱাটো খুব প্ৰয়োজন যে এই তলত থকা সাইডডালে যে সদায় বেছ হ'ব বা ভূমি হ'ব তেনেকুৱা কোনো কথা নাই। ইয়াৰ বাবে আমি বুজিব লাগিব এই সৰু কথাটো যে কোনডালক আমি লম্ব বুলি ক'ম আৰু কোনডালক আমি ভূমি বুলি ক'ম। গতিকে আমি বিবেচনা কৰিছো ইয়াৰ লগত জড়িত মূল কথাটো হৈছে যে ত্ৰিকোণমিতি ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমাৰ বাবে যিটো সূক্ষ্ম কোণৰ কথা আমি বিবেচনা কৰিছো। এতিয়া মই যদি থিতা নামৰ কোণটোৰ কথা বিবেচনা কৰো, মই থিতা নাম দিছো, থিতাটো আচলতে এটা গ্ৰীক বৰ্ণ। এই গ্ৰীক বৰ্ণৰ দ্বাৰা আমি সূক্ষ্ম কোণক দেখুৱাবৰ বাবে সূক্ষ্ম কোণক আমি বিবেচনা কৰো বা বুজাবৰ বাবে ইয়াক আমি ব্যৱহাৰ কৰো। এতিয়া এই থিতা নামৰ কোণটোৰ বাবে মই লিখিছো ইয়াতে থিতাৰ বাবে থিতা নামৰ যিটো সূক্ষ্ম কোণৰ কথা বিবেচনা কৰিছো ফৰ দি এংগল থিতা, থিতাৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো যে থিতাৰ অপজিটত যিডাল সাইড আছে, ভালদৰে মনোযোগ দিবা, পাৰপেণ্ডিকুলাৰ বা লম্ব বুলি যাক আমি ক'বলৈ বিচাৰিছো, যাক আমি লম্ব নাম দিছো, সেই লম্বডাল আচলতে বেলেগ একো নহয় থিতাৰ বিপৰীত বাহু, the side opposite to থিতা, থিতাৰ বিপৰীত ফালে থকা বাহুডালৰ নামেই হ'ব আমাৰ বাবে লম্ব বা পাৰপেণ্ডিকুলাৰ, যাক পি দ্বাৰা ডিনোট কৰা হয়। আৰু আমাৰ বাবে আমি দেখিছো থিতা নামৰ সূক্ষ্ম কোণটোৰ বাবে আমাৰ লম্বডাল হৈছে আমাৰ বিসি, ইয়াত আমি পি দ্বাৰা ডিনোট কৰিছো। তাৰপিছত আমি যদি বেছ বা ভূমিৰ কথা ক'বলৈ বিচাৰো তেতিয়াহ'লে বেছ বা ভূমি মানে আচলতে বেলেগ কোনো নহয়, থিতা আৰু 90 ডিগ্ৰীৰ মাজত থকা সাইডডাল, অৰ্থাৎ আমি লিখিব পাৰো থিতা আৰু 90 ডিগ্ৰীৰ মাজৰ
বাহুডালক আমি বেছ বুলি ক'ব পাৰো আৰু তাক কি কৈছো মই এ বিৰ দ্বাৰা মই ইয়াত লিখিছো যেটো আমাৰ ট্ৰায়াঙ্গলটো যেটো ABC গতিকে আমি এ বি আমাৰ বাবে বুজাই আছে বেছ বা ভূমি আৰু অতিভুজৰ ক্ষেত্ৰত খুব বেছি চিন্তা কৰিবলগীয়া বিষয়বস্তু আগৰ দিন নাছিলে এতিয়াও নাই 90 ডিগ্ৰীৰ বিপৰীত ফালে যিডাল থাকে তাকে আমি কি বুলি ক'ম 90 ডিগ্ৰীৰ বিপৰীত বাহু যাক এ সি আমাৰ চিত্ৰটোৰ ক্ষেত্ৰত গতিকে তোমালোকে এটা কথা খুব ক্লিয়াৰ হৈছে নিশ্চয়কৈ সেইটো হৈছে কি যে সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত কোনোবা এটা সূক্ষ্ম কোণৰ ক্ষেত্ৰত সেই সূক্ষ্ম কোণটো সেই একৰ্ড এংগলটোৰ অপজিট ফালে যিডাল সাইড থাকিব সেই সাইডডালৰ নাম হ'ব পাৰপেন্ডিকুলাৰ থিটা আৰু 90 ডিগ্ৰীৰ মাজত যিডাল সাইড থাকিব সেই সাইডডাল হ'ব বেছ বা ভূমি আৰু 90 ডিগ্ৰীৰ অপজিটত যিডাল থাকিব তাক আমি কি বুলি ক'ম অতিভুজ বুলি ক'ম গতিকে এই তিনডাল আমি ভালদৰে চিনি পোৱাটো খুব বেছি প্ৰয়োজন এতিয়া এই তিনডালৰ লগত সংগতি ৰাখি কিছু আমি চেঞ্জ কৰিবলৈ চেষ্টা কৰো সেই চেঞ্জটো হৈছে যে মই ইমান সময় এংগল এ কথা মই পাতি আছিলো এংগল থিটাৰ কথা মই পাতি আছিলো এতিয়া যদি মই এংগল চি কথা যাক মই বেলেগ এটা নাম দিব বিচাৰিছো ইয়াক মই ফাই দ্বাৰা ডিনোট কৰিছো অন্য এটা চিনৰ দ্বাৰা মই ইয়াক ডিনোট কৰিছো এতিয়া এই ফাইৰ কথা যদি মই ক'ব বিচাৰো ফাইৰ ক্ষেত্ৰত কি ক'ব পাৰিম ফৰ ফাই কাৰণে আমি কি বুলি ক'ম ফাইৰ অপজিটত কোন আছে ফাইৰ কাৰণে অপজিট সাইডডাল আছে আমাৰ বাবে এ বি গতিকে এই ক্ষেত্ৰত আমি কি বুলি ক'ম ফাইৰ অপজিট সাইডডাল যেহেতু এ বি গতিকে এ বি হ'ব এইবাৰৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰ অৰ্থাৎ এই সূক্ষ্ম কোণটো চেঞ্জ হোৱাৰ লগে লগে আমাৰ লম্ব আৰু ভূমি দুডাল কি হৈ যাব সদায় হাল সলনি ঘটিব গতিকে এইটো আমি মনত ৰখাটো খুব প্ৰয়োজন ইয়াকে আমি ইউজ কৰিব লাগিব গতিকে থিটাৰ অপজিট ফালে থকা সাইডডালে আছে যেহেতু পাৰপেন্ডিকুলাৰ গতিকে আমি এংগল ফাইৰ কথা যেহেতু পাতিছো গতিকে ফাইৰ অপজিট সাইড এ বিক আমি এইবাৰৰ ক্ষেত্ৰত কি বুলি ক'ম পাৰপেন্ডিকুলাৰ বা লম্ব বুলি ক'ম একেদৰে আমাৰ যিডাল BC আছিলে সেই BC ডালক আমি বিবেচনা কৰিম এবাৰ ভূমি আৰু 90 ডিগ্ৰীৰ অপজিট ফালে থকা সাইডডালক আমি কোনো খেলিমেলি নকৰো এডাল আমাৰ বাবে সদায় কি হ'ব কৰ্ণ বা অতিভুজ বুলি আমি ক'ব পাৰো আসলতে অতিভুজ বুলি ক'ব লাগে ইয়াক এইটো আমাৰ বাবে অতিভুজ গতিকে তোমালোকে চেঞ্জটো কেনেদৰে হয় সেই কথাটো নিশ্চয়কৈ ধৰিব পাৰিছা যে আমি সূক্ষ্ম কোণটোৰ সাপেক্ষে সূক্ষ্ম কোণটো যেতিয়াই চেঞ্জ হয় সূক্ষ্ম কোণটো বেলেগ যেতিয়া হয় তাৰ লগে লগে আমি সদায় কি কৰিব লাগে লম্ব আৰু ভূমিক হাল সলনি ঘটাব লাগে এইটো আছে বেসিক কথা আৰু এই বেসিক কথাটো ভালদৰে বুজি পালে আমি ত্ৰিকোণমিতিৰ ভিতৰলৈ সোমাবলৈ খুব বেছি ইজি পাওঁ এতিয়া এই তিনিটা বাহুক ভালদৰে চিনি পোৱাৰ পিছত আমাৰ চিনাকি হোৱাৰ প্ৰয়োজন আছে যে আমাৰ বাবে ত্ৰিকোণমিতিৰ ৰেশিও বুলি যে আমি যাক কৈ আছো আসলতে কোন কিটা ত্ৰিকোণমিতিক ৰেশিও কিটাৰ লগত আমি চিনাকি হোৱাটো খুব বেছি প্ৰয়োজন গতিকে আমি সঘনাই ব্যৱহাৰ কৰি থকা ত্ৰিকোণমিতিক ৰেশিও কিটাকে মই পোনপ্ৰথম তোমালোকৰ বাবে লিখিছো এটাক আমি কৈছো সাইন তাৰ পিছত এটাক মই কৈ আছো cos এটাক মই কৈ আছো tan sin cos tan তাৰ পিছত মই কৈছো cot তাৰ পিছত মই কৈছো sec তাৰ পিছত মই কৈ আছো cosec আমাৰ বাবে মুঠ 6টা ত্ৰিকোণমিতিক ৰেশিও আছে ইতিমধ্যে তোমালোকক মই স্ক্ৰীনত লিখি দেখাইছো এইকেইটা হৈছে sin cos tan cot sec cosec এই 6টা ত্ৰিকোণমিতিক ৰেশিওৰ বিষয় আমি ষ্টাডি কৰিব লাগে এতিয়া এই যি 6টা ত্ৰিকোণমিতিক ৰেশিও মই তোমালোকৰ বাবে বোৰ্ডত লিখিলো এইকেইটা আসলতে আমি ব্যৱহাৰ কৰা নাম আমি তাক যি নামেৰে মাতো সেই নামকেইটাহে তোমালোকৰ বাবে মই ইয়াত লিখিছো ইহঁতৰ আসল নামটো অলপ বেলেগ অৰ্থাৎ আমি ক'ব পাৰো ইহঁতক এইকেইটা আমাৰ ঘৰত মাতা নাম স্কুলত দিয়া নামকেইটা ইহঁতৰ বেলেগ আসলতে স্কুলত দিয়া নামকেইটা কোনকেইটা এবাৰ লিখি দেখাইছো তোমালোকৰ বাবে চোৱা সাইনৰ ক্ষেত্ৰত ইয়াৰ আসল নামটো SINE প্ৰনাউন্সিয়েচনটো প্ৰায় একে SINE সাইন বুলি আমি তাক কওঁ কিন্তু বাকি কেইটাৰ ক্ষেত্ৰত যদি আমি মনোযোগ দিওঁ cosৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে ইয়াক আমি কওঁ কি বুলি চোৱা cos মানে ইয়াৰ আসল নামটো হৈছে cosine tanৰ ক্ষেত্ৰত আমি কম tangent cotৰ ক্ষেত্ৰত আমি কম cotangent secৰ ক্ষেত্ৰত আমি কম secant আৰু cosecৰ ক্ষেত্ৰত আমি ক'ব পাৰো cosecant গতিকে তোমালোকৰ বাবে মই বক্স বনাই দিছো খুব সুন্দৰকৈ তোমালোকে বুজিব পাৰিবা এইকেইটা হৈছে আমাৰ মুঠ 6টা ত্ৰিকোণমিতিয় অনুপাত 6 trigonometric ratios এইকেইটা আমি প্ৰথম চিনাকি হোৱাটো খুব বেছি প্ৰয়োজন গতিকে ইন্ট্ৰডাকচনত তোমালোকৰ লগত মই এইকেইটা প্ৰথম কলো এতিয়া ঘটনাটো হৈছে যে এই trigonometric ratio কেইটা যে মই লিখিছো sin cos tan cot sec cosec
এইকেইটা বৰ্তমান সময়ত মই যে বৰ্ডত লিখি ৰাখিছো ইহঁতে আচলতে ম্যাথমেটিক্যাল ভ্যালু ইহঁতৰ বৰ্তমান সময়ত নাই ইহঁতে ম্যাথমেটিক্সৰ কথা এতিয়া বুজাই থকা নাই এইকেইটা জাস্ট formation of some combination of some English letter English letter কেইটামান লগ লগাই পেলাই আমি পাইছো যেনেকে S I আৰু N এই তিনটা লেটাৰ লগ লগাই আমি সাইন পাইছো এতিয়া ঘটনাটো হৈছে S I N লগ লগাই সাইন পাইছো ইয়াকটো আমি actually ব্যৱহাৰ কৰি আছো ম্যাথমেটিক্সত আমি যেটো ম্যাথছৰ পৰীক্ষাৰ কথা পাতি আছো আমি যেটো ম্যাথছৰ কাৰণে নলেজ আৰ্ন কৰিছো কিন্তু ইহত ইংলিশ ওয়ার্ড যদি হয় ইয়াত কিয় আহিছে আসলতে এই ইংলিশ যেগিটা ওয়ার্ড আছে সেই ওয়ার্ড কিটাৰ লগত যেতিয়া আমি ইয়াৰ লগত এটা এটা সূক্ষ্ম কোণ বহাই দিও যেনে মই যদি কও ইয়াতে 89 ডিগ্ৰী মানে কৈছো কি বুলি sin 89 ডিগ্ৰী এতিয়া কিন্তু ইয়াৰ এটা ম্যাথমেটিক্যাল মিনিং আছে আমি যদি ইয়াত যদি কও যে 90 ডিগ্ৰী cos 90 ডিগ্ৰী ইয়াত যদি মই কও tan 30 ডিগ্ৰী ইয়াত যদি মই কও cot 25 ডিগ্ৰী ইয়াত যদি মই কও 4 ডিগ্ৰী অৰ্থাৎ trigonometric ratio গিটাৰ লগত যেতিয়া একোটা এংগল কম্বাইন কৰা হ'ব তাৰ তেতিয়া এটা ম্যাথমেটিক্যাল ভ্যালু আহিব গতিকে ম্যাথমেটিক্যাল ভ্যালু বিলাক কেনেদৰে পাব পাৰো অৰ্থাৎ তোমালোকে গম পালা যে trigonometric ratio বেসিক যেটো ইন্ট্ৰোডাকশন এই কথাখিনিৰ মাজেৰে তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা যে trigonometric ratio মুঠ 6টা এই 6টা trigonometric ratio হৈছে sin cos tan cot sec cosec আৰু এই sin cos tan cot sec cosec এই যিকিটা আমাৰ লগত আছে এই আটাইকিটা trigonometric ratio লগত যদিহে একোটা এংগল দিয়া হয় তেতিয়াহে তাৰ এটা ম্যাথমেটিক্যাল ভ্যালু থাকে তাৰ এটা ম্যাথমেটিক্যাল মিনিং থাকে গতিকে এইকেইটা হৈছে আমাৰ বেসিক এতিয়া ইয়াৰ ডেফিনিশন বোৰনো কেনেকুৱা হ'ব এবাৰ চাই লও definitions of trigonometric ratio বুলি যদি কোৱা হয় আসলতে এই যে আমি কৈছিলো কিছু সময় আগতে যে trigonometry ratio কিটা যিকিটা আছে সেই ratio কিটা আসলতে কোনোবা এটা সমকোণী ত্ৰিভুজৰ বাহুৰ অনুপাত এই যে বাহুৰ অনুপাত বুলি কৈছো সেই বাহুৰ অনুপাত আসলতে কোন কেইটা বাহুৰ অনুপাত sin হ'ব কোন কেইটা বাহুৰ অনুপাত cos হ'ব কোন কেইটা বাহুৰ অনুপাত tan হ'ব সেই কথাটো হৈছে আমাৰ বাবে ডেফিনিশন গতিকে আমি যদি বিবেচনা কৰো যে এটা কথা কেইটা মনত ৰখাবৰ বাবে এই যে sin cos tan ইহতৰ যেটো ডেফিনিশন এই ডেফিনিশন কেইটা মনত ৰখাবৰ বাবে তোমালোকে এটা সেন্টেন্সক খুব বেছি ব্যৱহাৰ কৰিব পাৰা সেই সেন্টেন্সটো হৈছে পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে ভালদৰে এবাৰ মনত ৰখাই লোৱা পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে কেনেদৰে লিখিম মই পণ্ডিত ভোলা প্ৰসাদ हर हर भोले এই 6টা ওয়ার্ড কম্বাইন কৰি পেলাই মই এটা লিখিছো তোমালোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে হৈ যাব আসলতে কৈছো মই কি কৈছো আমাৰ কাৰ বিষয়ে ডিসকাস কৰিছো আমি sin থিটা মই বিবেচনা কৰিছো আমাৰ বাবে এটা সমকোণী ত্ৰিভুজৰ কথা যেটো সমকোণী ত্ৰিভুজৰ একিউট এংগলটো আমি থিটা বুলি বিবেচনা কৰিছো আৰু উইথ ৰেসপেক্ট টু থিটা মই কৈ আছো থিটাৰ বাবে আমাৰ তিনডাল সাইডৰ কথা যেটো মই বিবেচনা কৰিছো এডাল হৈছে পারপেন্ডিকুলাৰ এডাল হৈছে বেস আৰু এডাল হৈছে হাইপোটেনাস ইতিমধ্যে টি বি আৰু এইচ মানে কি মই তোমালোকক বুজাইছো এতিয়া sin থিটাৰ ক্ষেত্ৰত কি হ'ব cos থিটাৰ ক্ষেত্ৰত কি হ'ব tan থিটাৰ ক্ষেত্ৰত কি হ'ব আমি প্ৰথম বিবেচনা কৰাটো প্ৰয়োজন এতিয়া sin থিটা ভালদৰে চোৱা প্ৰথম মই কাক লিখিছো sin থিটা এই কিতাপ যদি মই এনেদৰে লিখিব বিচাৰো ইহতক যদি মই সুন্দৰকৈ বক্স কৰি দিও তোমালোকে বুজিবলৈ সুবিধা পাবা ভালদৰে চোৱা ইহতক মই বক্স কৰি সেপাৰেট কৰি দেখাইছো এতিয়া কি হৈছে যে sin থিটা প্ৰথম আমি সাইনৰ কথা যেটো ডিসকাস কৰিছো ভালদৰে চোৱা ফাৰ্স্ট ওয়াৰ্ডটো কি আছে পণ্ডিত এই পণ্ডিতৰ পৰা আমাৰ বাবে আহিছে পি আৰু তলত কিমান আছে হৰ হৰ মিন্স ইয়াৰ পৰা আহিছে আমাৰ বাবে এইচ অৰ্থাৎ আমি ডাইৰেক্টলি ক'ব পৰা হলো যে কোনোবা এটা trigonometric সাইনৰ ক্ষেত্ৰত কোনোবা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত একিউট এংগল থিটাৰ বাবে sin থিটাৰ মান কিমান হ'ব বুলি ক'লে পারপেন্ডিকুলাৰ আৰু হাইপোটেনাসৰ যেটো ৰেশিও বা অনুপাত হ'ব সেই হ'ব আমাৰ কাৰণে sin থিটাৰ অনুপাত একেদৰে cos থিটাৰ ক্ষেত্ৰত ইয়াৰ পৰা যদি আমি বিবেচনা কৰো তেতিয়া হলে আমি b/h বুলি লিখিব পাৰো আৰু tan থিটাৰ ক্ষেত্ৰত আমি লিখিব পাৰো p/b এই তিনিটা trigonometric ratio আমাৰ বাবে মূল আৰু ইয়াৰ ক্ষেত্ৰত ইয়াক উলুটা বুলি কৈছো মই উলুটা শব্দটো মই ব্যৱহাৰ কৰিছো তোমালোকে
বুজিবলৈ সুবিধা পাবা ৰেচিপ্ৰকেল বুলি যাক আমি কওঁ অসমীয়া তাক কোৱা হয় অনুন্নক বা প্ৰতিক্ৰম অনুন্নক বা প্ৰতিক্ৰম শব্দটো আমি খুব পৰিচিত প্ৰতিক্ৰম বুলি আমি তাক লিখিছো অনুন্নক বা প্ৰতিক্ৰম বুলি কৈছো কাৰ ক্ষেত্ৰত যে সাইনৰ অনুন্নক কিমান কসৰ অনুন্নক কিমান আৰু টেনৰ অনুন্নক কিমান সাইনৰ অনুন্নক বুলি ক'লে আমি তাক বুজি পাম কসাইন কসেক কসেক থিটা মানে কি হ'ব সাইনৰ উলুটাটো অনুন্নক বা প্ৰতিক্ৰম মানে বেলেগ একো নহয় উলুটা যেনেকৈ 2 ৰ প্ৰতিক্ৰম হৈছে 1/2 3 প্ৰতিক্ৰম হৈছে 1/3 10 ৰ প্ৰতিক্ৰম হৈছে 1/10 -2 প্ৰতিক্ৰম হৈছে 1/-2 একদম সিম্পল কথা যেই নহওক কিয় তাক 1 কৰি দিলে আমি কিমান পাই যাও প্ৰতিক্ৰমটো পাও গতিকে ইয়াৰ ক্ষেত্ৰটো মই কৈছো যে সাইনৰ প্ৰতিক্ৰমটো মানে সাইনৰ উলুটাটো হৈছে কসেক গতিকে ইয়াত যেহেতু p/h আহিছে গতিকে ইয়াত কি হ'ব উলুটা কৰিলে আমাৰ বাবে হ'ব h/p কসৰ ক্ষেত্ৰত আমি লিখিব পাৰো কসৰ উলুটাটো হৈছে আমাৰ বাবে sec থিটা আৰু এই ক্ষেত্ৰত আমি লিখিব পাৰো h/b টেনৰ ক্ষেত্ৰত ইয়াৰ উলুটাটো হৈছে cot থিটা গতিকে cot থিটা ইকুৱেল টু আমি লিখিব পাৰো b/p গতিকে আমাৰ বাবে মূলতে আমি ত্ৰিকোণমিতি কৈছো গোটেই কেইটা ক্ষেত্ৰত ইহঁতৰ যি ডেফিনিশ্যন সেই ডেফিনিশ্যন কেইটা আমি আয়ত্ত কৰিব পাৰিছো আসলতে এই যে মই তোমালোকৰ আগত কৈছো যে অনুন্নক বা প্ৰতিক্ৰম বা মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলি যাক কোৱা হয় ৰেচিপ্ৰকেল বুলি যাক কোৱা হয় ইয়াৰ মিনিংটো আসলতে কি জানেনে কোনোবা দুটা সংখ্যাক এটাক আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হ'ব যদিহে সিহঁতৰ প্ৰডাক্ট কৰাৰ পিছত তাৰ ৰিজাল্টটো তাৰ পূৰণফলটো আমি 1 পাওঁ তেতিয়াহ'লে সিহঁতৰ এটাক আনটোক আমি কি বুলি কওঁ প্ৰতিক্ৰম বুলি ক'ব পাৰো গতিকে এই দুটা ক্ষেত্ৰত যেটো আমি কৈছো যে sin থিটাৰ প্ৰতিক্ৰমটো হৈছে cosec থিটা অৰ্থাৎ sin থিটা আৰু cosec থিটা পূৰণ কৰিলে আমি সদায় কিমান পাম তাৰ ৰিজাল্টটো সদায় 1 পাম একেদৰে cos থিটা আৰু sec থিটা পূৰণ কৰিলেও আমি 1 পাম আৰু tan থিটা আৰু cot থিটা পূৰণ কৰিলেও আমি 1 পাম এতিয়া এই ডেফিনিশ্যন কিটা ভালদৰে মনোযোগ দি বুজাৰ পিছত আমি অকনমান এক্সট্ৰা ধৰণে এটা কথা বুজি লোৱাটো প্ৰয়োজন সেইটো হৈছে আমাৰ বাবে tan theta equal to আমি এই মাত্ৰ পাইছো যে p/b কিন্তু আমি জানো এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত ট্ৰায়াঙ্গলটোৰ মুঠ তিনডাল সাইড থাকে এডাল হৈছে পাৰপেন্ডিকুলাৰ এডাল হৈছে বেস আৰু আনডাল হৈছে হাইপোটেনাস এতিয়া পাৰপেন্ডিকুলাৰ বেস আৰু হাইপোটেনাস লম্ব ভূমি আৰু কৰ্ণ বা অতিভুজ এই তিনডালৰ ক্ষেত্ৰত ইহঁতৰ আমি ব্যৱহাৰ নকৰা সাইডডাল কি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা আমি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই সেই সাইডডাল হৈছে আমাৰ বাবে ইয়াত হাইপোটেনাস h বুলি যেডাল আমি লিখিছো সেইডাল আমি এতিয়াও ব্যৱহাৰ কৰা নাই আমি যদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো যেনেদৰে আমি সমতুল্য ভগ্নাংশ শিকিছিলো যে কোনোবা এটা ভগ্নাংশৰ লব আৰু হৰ নিউমাৰেটৰ আৰু ডেনোমিনেটৰ উভয়কে যদি আন কোনোবা এটা সংখ্যাৰে ডিভাইড কৰো তেতিয়া আমি কি পাওঁ অন্য এটা ভগ্নাংশ পাওঁ যাক আমি সমতুল্য ভগ্নাংশ বুলি কওঁ ইয়াতো মই কি কৰিছো তোমালোকক চোৱা লব আৰু হৰ উভয়কে মই h ৰ দ্বাৰা যদি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে মই কোনো ধৰণৰ চেঞ্জ হৈছে বুলি মই নাভাবো কাৰণ সমতুল্য ভগ্নাংশ বিলাক এটাৰ আনটোৰ লগত সদায় সমান তো ফাইনালি মই লিখিলো দুটাকে h ৰ দ্বাৰা ডিভাইড কৰিলো ডিভাইড কৰাৰ পিছত মই কি পাইছো যে p/h মানে মই ওপৰত পাইছো p/h মানে আন একো নহয় মানে হৈছে sin থিটা একেদৰে b/h মানে হৈছে আমাৰ বাবে cos থিটা সিম্পলি আমি কি বুলি ক'ব পৰা হলো implies that আমি কৈছো যে tan থিটা ইকুৱেল টু কিমান হ'ব sin থিটা ডিভাইডেড বাই cos থিটা এটা আমাৰ বাবে ফৰ্মুলা হিচাপে আহিলে একেদৰে আমি tan ৰ উলুটাটো যেহেতু cot থিটা বুলি শিকিছো গতিকে ইয়াত বেলেগ একো কৰিব নালাগে উল্টা কৰি দিলে হ'ব অৰ্থাৎ cot থিটা ইকুৱেল টু আমি লিখিব পাৰো cos থিটা ডিভাইডেড বাই sin থিটা এইটো এটা ফৰ্মুলা এই দুটা ফৰ্মুলা আমি খুব বেছি ব্যৱহাৰ কৰিব লাগিব কিছুমান কোৱেশ্চনৰ ক্ষেত্ৰত যেতিয়া আমি দেখিম যে ত্ৰিকোণমিতিক ৰেশিও কেইটাৰ ক্ষেত্ৰত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত কোনো ধৰণৰ কমিউনিকেশ্যন নাথাকিব সিম্পলি আমি ক'ব পাৰো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত কমিউনিকেশ্যন নাথাকিব য'ত এই দুটা ফৰ্মুলাই ব্যৱহাৰ হ'ব তত একদম সিম্পল কথা তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা এতিয়া ইহঁতৰ লগত ৰিলেট কৰি এটা কোৱেশ্চন আমি সলভ কৰিবলৈ চেষ্টা কৰো গতিকে আহাচোন কোৱেশ্চনটো এবাৰ চাই লও স্ক্ৰিনত তোমালোকে দুটা কোৱেশ্চন নিশ্চয়কৈ দেখিছা ফাৰ্স্ট কোৱেশ্চনটো মই লিখিছো যে কাষৰ চিত্ৰৰ বাবে এটা চিত্ৰ আমি অংকন কৰিছো কাষৰ চিত্ৰৰ বাবে cot থিটাৰ মান কিমান হ'ব cot থিটাৰ ক্ষেত্ৰত আমাক কৈছে সব ভালদৰে PQR নামৰ এটা ট্ৰায়াঙ্গলৰ কথা কৈছে আৰু ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমাক কৈছে যে দুডাল সাইডৰ মান আমাক দি দিছে দুডাল সাইডৰ মান যদি আমাক দি দিছে দুডাল বাহুৰ মান যদি আমাক দি দিছে তেতিয়াহ'লে আমাক কৈছে যে cot থিটাৰ মান কি হ'ব cot থিটা মানে আসলতে কি cot থিটা মানে আমি জানো যে কোনোবা এটা ৰাইট এংগল ট্ৰায়াঙ্গল ক্ষেত্ৰত
cot theta মানে বেলেগ একো নহয় আসলতে b divided by p ৰিপিট কৰিবা তোমালোকে কিছু সময় আগতে মই তোমালোকক লিখি দেখাইছোৱে যে cot theta tan theta ৰ উলুটা গতিকে tan theta মানে যেটো p by b গতিকে cot theta মানে হ'ব b divided by p এতিয়া ঘটনাটো হৈছে আমাৰ এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত থিটা নামৰ একিউট এংগলটোৰ কাৰণে পাৰপেন্ডিকুলাৰ কোণডাল বেস কোণডাল আমি বৰ্তমানলৈকে চিনাক্তকৰণ কৰা নাই তো ফাৰ্স্ট কামটো হৈছে আমি চিনাক্তকৰণ কৰিলো যেটো থিটা এটো কোৱা হৈছে থিটাৰ অপোজিট ফালে যিডাল থাকে সেই হয় আমাৰ বাবে পাৰপেন্ডিকুলাৰ আৰু থিটা আৰু 90 ডিগ্ৰীৰ মাজত যি থাকে সেইডাল হৈছে আমাৰ বাবে বেস আৰু 90 ডিগ্ৰীৰ অপোজিটত যিডাল থাকে সেই হ'ব আমাৰ বাবে হাইপোটেনাস অৰ্থাৎ PBH সাইড কিডাল আমি বিচাৰি পালো এতিয়া ঘটনাটো হৈছে যে cot theta ৰ মান যদি আমি জানিব লগা হয় তেতিয়াহলে b আৰু p দুইডালৰ লেংথে আমি জানিব লাগিব কিন্তু আমি দেখিছো আমি পাৰপেন্ডিকুলাৰ ডালৰ লেংথ জানো কিন্তু বেস ডালৰ লেংথ অৰ্থাৎ b ৰ মানটো কিমান আমি বৰ্তমানেও নাজানো তো আমাৰ টাৰ্গেটটো কি হ'ব এতিয়া b মানটো উলিয়াই লোৱা আৰু তোমালোকৰ বাবে মই কৈছো যে ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত ট্ৰিগোনোমেট্ৰি যেতিয়া আমি এপ্লাই কৰা কথা আহিব তেতিয়া সদায় আমি তিনিডাল সাইডৰ বিষয়ে জনাটো খুব বেছি প্ৰয়োজন তিনিডাল সাইডৰ মানবোৰ লেংথবোৰ কিমান কিমান তাক আমি জনাটো খুব বেছি প্ৰয়োজন গতিকে ডাইৰেক্টলি আমি কি ক'ব পাৰো যে যেতিয়াই তোমালোকে দেখিবা যে ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত দুডাল সাইডৰ মান তুমি জানা কিন্তু 3 নম্বৰ সাইডৰ মান যেতিয়া তুমি নাজানিবা তেতিয়া সদায় আমি কি কৰিম পাইথাগোৰাছ থিওৰেম আমি ব্যৱহাৰ কৰিম আৰু এই পাইথাগোৰাছ থিওৰেমৰ সহায়ত আমি থাৰ্ড সাইড ডালৰ ভ্যালুটো আসলতে উলিয়াই লম এতিয়া থাৰ্ড সাইড ডালৰ লেংথ কিমান হয় যদি আমি কবলৈ যাও তেতিয়াহলে আমি ফৰ্মুলাটো এপ্লাই কৰো আমাৰ ফৰ্মুলাটো আছিল কি বুলি যে পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ ইকুৱেল টু হাইপোটেনাস স্কয়াৰ এতিয়া আমাৰ বাবে নজনা সাইড ডাল সব ভালদৰে p মানটো আমি পাইছো 8 স্কয়াৰ b মান আমি নাজানো আৰু h ৰ মানটো হৈছে 17 স্কয়াৰ তো ফাইনালি আমি b স্কয়াৰ ইকুৱেল টু কিমান হ'ব 17 ক স্কয়াৰ কৰিলে আমি পাম কিমান 17 স্কয়াৰ মানে হৈছে 289 আৰু h স্কয়াৰ মানে হৈছে 64 তো ফাইনালি আমি যদি ক্যালকুলেশন কৰিব বিচাৰো তেনহলে b ইকুৱেল টু ৰুট ওভাৰ কিমান আহিব ইয়াক যদি মই মাইনাস কৰো 5 পাম আৰু ইয়াৰ পৰা ভালদৰে চোৱা 8 ৰ পৰা 6 মাইনাস কৰিলে আমি পাম 2 আৰু ইয়াত বাকি হ'ল 2 অৰ্থাৎ আমি ডাইৰেক্টলি ক'ব পৰা হলো যে 225 হৈছে আমাৰ বাবে স্কয়াৰ ৰুট এতিয়া এই 225 ৰ বৰ্গমূল কিমান এনেকুৱাকে যেতিয়া লাষ্টৰ দুটা অংক যেতিয়া তোমালোকৰ বাবে 25 থাকিব তোমালোকে এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰা সদায় আমি গম পাম যে এনেকুৱাকে যেতিয়া কোনোবা এটা সংখ্যাৰ লাষ্টৰ দুটা অংক 25 হ'ব লাষ্টৰ দুটা সংখ্যা মিলি 25 গঠন কৰিব সিহঁতৰ ক্ষেত্ৰত তাৰ বৰ্গমূলটোত সদায় 5 আহিব সদায় 5 আহিব তাৰ পিছত তোমালোকে চাবা ৰিমেইনিং যেটো নাম্বাৰ 25 ৰ পৰা 5 আহিলে আমাৰ বাবে সিম্পল হ'ল তাৰ পিছত এই 2 যেটো আছে অকলখৰিকে 2 যে আমাৰ আগফালে বাকি হ'ল সেই 2 টোৰ ক্ষেত্ৰত যেনেকুৱা যি নাম্বাৰ নহওক কিয় 2 থাকিলে হওক বা 6 থাকক যে নাথাকক কিয় আমাৰ ট্ৰিকটো আমি এপ্লাই কৰিম যে এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে তাক এক্সপ্ৰেছ কৰিম যি দুটা এটা আনটোৰ ওচৰত যেনে 1 পূৰণ 2 2 পূৰণ 3 3 পূৰণ 4 এনে ধৰণৰ ওচৰা-ওচৰি দুটা সংখ্যা পূৰণফল হিচাপে তাক আমি এক্সপ্ৰেছ কৰিম তো আমি জানো যে 2 পাবৰ বাবে 1 * 2 কৰিলে আমি 2 পাও আৰু এনেকুৱা কৰাৰ পিছত সদায় সৰু নাম্বাৰটো তোমালোকে লবা গতিকে আমাৰ বাবে হ'ব √225 ৰ বাবে তাৰ বৰ্গমূলৰ মানটো হ'ব আমাৰ বাবে 15 একেদৰে এটা তোমালোকক एग्जांपल মই তোমালোকক কৰি দেখাইছো কেনে হৈছে তোমালোকৰ বাবে যে 9025 ৰ ক্ষেত্ৰত ইয়াৰ বৰ্গমূল কিমান হ'ব যদি আমাক কোৱা হয় আমি ইয়াক উলিয়াবৰ বাবে কি ট্ৰিক এপ্লাই কৰিম লাষ্টৰ দুটা ডিজিট যেটো 25 গতিকে এটা কথা আমি ফাইনাল এটো 5 আহিব তাৰ পিছত আমি দেখিছো এটো আমাৰ বাবে কিমান আছে 90 এনেকুৱা দুটা সংখ্যা আমি বিবেচনা কৰিব লাগে যি দুটা সংখ্যা পূৰণ কৰিলে আমি 90 পাম আৰু সেই সংখ্যা দুটা একদম ওচৰা-ওচৰি দুটা সংখ্যা গতিকে সিম্পলি আমি জানো 9 10 গুণ 90 গতিকে আমাৰ বাবে সৰুটো সদায় আহে যেহেতু গতিকে 95 ক স্কয়াৰ কৰিলে আমি কিমান পাম 9025 পাম বা 9025 ৰ বৰ্গমূল ললে আমি কিমান পাম 95 পাম এইটো একদম সহজ এটা ট্ৰিক তোমালোকৰ বাবে শিকালো এতিয়া মই গম পালো যে b মানটো কিমান পাইছো মই 15 এতিয়া তোমালোকে চোৱা cot θ ভালদৰে চোৱা cot θ মান কি লাগে আমাক b/p তো b/p ৰ বাবে b মানটো এইমাত্ৰ মই পালো 15 আৰু p মানটো আমাক ইতিমধ্যে দিয়া আছে 8 গতিকে 15/8 তোমালোকৰ বাবে কাৰেক্ট আনসাৰ আৰু ইয়াত তোমালোকে দেখিছা 15/8 অপচনটো আমাৰ বাবে c অপচনত আছে গতিকে এইটো হ'ব আমাৰ বাবে কাৰেক্ট অপচন ইয়াৰ পিছত আমি যদি আগুৱাই যাব বিচাৰো নেক্সট কোৱেশ্চন লৈ যত কোৱা আছে যে sec θ is equal to 11 divided by 17
এনে ধৰণৰ পৰীক্ষা বিলাকত তোমালোকে এটা কথা ক্লিয়াৰ কৰিবা বহুত বেছি কিবা জটিল কিবা এটা বিষয়বস্তু আমাৰ বাবে নহয় এনে ধৰণৰ সিম্পল ট্ৰিক বিলাক এপ্লাই কৰিবলৈ আমি কোৱেশ্চনবোৰ সলভ কৰিবলগীয়া হয় গতিকে তোমালোকে খুব সাৱধানতাৰে বেসিক কথাকেইটা শিকিবলৈ চেষ্টা কৰা এই ভিডিঅ'বোৰ তোমালোকে চোৱাৰ লগে লগে নোট কৰিবলৈ আৰম্ভ কৰা আৰু এনে ধৰণৰ কোনবোৰ টপিকৰ ওপৰত তোমালোকৰ বুজিবলৈ প্ৰবলেম পাই আছা সেইবোৰ তোমালোকে কমেন্টত জনোৱা নিশ্চয়কৈ আমি যিমান পাৰো চেষ্টা কৰিম তোমালোকৰ বাবে সুবিধা কৰি দিবলৈ গতিকে আমাৰ মাজৰ পৰা যেতিয়া আমি সুন্দৰকৈ এই জব বিলাকত এই পৰীক্ষা বিলাকত খুব ভাল সুখ্যাতিৰে আমি উত্তীৰ্ণ হ'ম তেতিয়া আমাৰ সকলোৰে নিশ্চয়কৈ ভাল লাগিব আমাৰ বাবে ভাল কথা হ'ব গতিকে তোমালোকে এই ক্ষেত্ৰত আমাৰ যি প্ৰয়াস সেই প্ৰয়াসটো সফল কৰিবা বুলি আশা ৰাখিছো গতিকে আহাচোন এই কোৱেশ্চনটোৰ ক্ষেত্ৰত যদি চাও sec থিটাৰ ভ্যালু আমাক দিয়া আছে 11 ডিভাইডেড বাই 17 তেনেহলে আমাক কোৱা আছে যে cos থিটা কিমান হ'ব এতিয়া ঘটনাটো হৈছে sec আৰু cos এটা আনটোৰ লগত কেনেকুৱা ধৰণৰ ৰিলেচন আছে sec আৰু cosৰ ৰিলেচনটো কেনেকুৱা এটা আনটোৰ প্ৰতিক্ৰম গতিকে sec থিটাৰ মান যিমান হ'ব তাক উল্টা কৰিলে আমি কি পাম cos থিটা পাম বা cos থিটাৰ মানটো যদি দিয়া থাকে তাক উল্টা কৰিলে আমি কিমান পাম sec থিটা পাম গতিকে ইয়াক উল্টা কৰিলে আমাৰ বাবে হ'ব 17/11 যিটো আমাৰ বাবে বি অপচনটো এটা কাৰেক্ট অপচন হ'ব গতিকে খুব সহজভাৱে তোমালোকে কোৱেশ্চনবোৰ নিশ্চয়কৈ ধৰিব পাৰিছা এতিয়া আমি আকৌ ইয়াৰ পিছৰ পৰ্যায়লৈ আগবাঢ়িবলৈ আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 3 টো হৈছে যদি sin থিটা = 6/10 তেন্তে cos থিটা = কিমান হ'ব আমাক sin থিটাৰ মান দিয়া আছে এবাৰ cos থিটাৰ মানটো আমাক উলিয়াব দিছে কিছু সময় আগতে কৰাৰ দৰে cot থিটা আৰু cos থিটা আৰু sec থিটা কথা আমাক কোৱা হৈছিল এটা আনটোৰ প্ৰতিক্ৰম এইবাৰৰ ক্ষেত্ৰত কিন্তু ইয়াত কোনো ধৰণৰ প্ৰতিক্ৰম বুলি কোৱা থকা নাই প্ৰতিক্ৰম বুলি দিয়া হোৱা নাই বা নাই ত্ৰিকোণমিতিক ৰেশিও কেইটা তেনেদৰে তেতিয়ানো আমি কি কৰিম ফাৰ্স্ট কামটো হ'ব ইয়াক আসলতে তোমালোকে ক্লাস 10 ত কৰোতে অলপ দীঘলৈকে কৰিব লগা হৈছিল ইয়াত আমি খুব কম সময়ৰ ভিতৰত যেটো কৰিব লাগিব গতিকে এটা শৰ্ট ট্ৰিকৰ সহায়ত কৰিম যেটো তোমালোকে আসলতে দীঘলৈকে কৰিব লগিয়া হলে তেনেকৈ কৰিলে কিন্তু ভুল হ'ব তোমালোকে ইমান কনসেপ্ট এতিয়া তেনেকুৱাকে ল'ব লাগে জাস্ট তোমালোকে আনসাৰটো উলিয়াবৰ বাবে এটা ট্ৰিক তোমালোকক মই শিকাই দিম সেই ট্ৰিকটো হৈছে যে প্ৰথম কথাটো আমাৰ বাবে আমি ত্ৰিভুজটো বিবেচনা কৰো ত্ৰিভুজটো কেনেকুৱা হ'ব আমাৰ বাবে এটা সূক্ষ্মকোণী ত্ৰিভুজৰ কথা আমি যেটো পাতোৱে সদায় গতিকে সূক্ষ্মকোণী ত্ৰিভুজটো মই বিবেচনা কৰিছো এনেদৰে এটো আমাৰ বাবে থিটা এই থিটাৰ বিপৰীতে এডাল পাৰপেন্ডিকুলাৰ এডাল বেস আৰু এডাল হাইপোটেনাস এতিয়া ঘটনাটো হৈছে যে আমাক যেটো কোৱা হৈছে যে কি বুলি sin থিটা মই ৰেড কালাৰ কলমটো ব্যৱহাৰ কৰিছো যে sin থিটা = মোক কোৱা হৈছে 6/10 sin থিটা মানে হৈছে আমাৰ বাবে p/h = আমি কৈ আছো 6/10 তো সিম্পলি মই কৈছো যে p ৰ এগেইনষ্টত মই লিখি লৈছো 6 বুলি আৰু h ৰ এগেইনষ্টত মই লিখি লৈছো কিমান বুলি 10 বুলি এনেদৰে আমি কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰো কাৰণ আমাৰ বাবে আমি সেই কামবোৰ এতিয়া এপ্লাই কৰিব নোৱাৰো যিবোৰ আমি আসলতে ক্লাস 10 ত যেনেদৰে আমি ৰেশিওবোৰ ভালদৰে এপ্লাই কৰি ৰেশিওৰ কনসেপ্টটো ব্যৱহাৰ কৰি যেনেদৰে কৰিছো ইয়াত আমি তেনেদৰে বৰ্তমান সময়ত কৰিব নোৱাৰো গতিকে তাকনো কি হ'ব আমাৰ বাবে পাৰপেন্ডিকুলাৰ আৰু হাইপোটেনাস দুডালৰ লেংথ ইতিমধ্যে আমি গম পালো কিছু সময় আগতে আমি এপ্লাই কৰি উঠিছো যে যেতিয়া কোনোবা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত দুডাল সাইডৰ লেংথ আমি গম পাম থাৰ্ড সাইডৰ উলিয়াবৰ বাবে বেলেগ কোনো কথা নাই ডাইৰেক্টলি আমি পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰিব লাগে গতিকে আমি ইয়াত এপ্লাই কৰি দিও এপ্লাই কৰিলে কি হ'ব যে আমাৰ বাবে আননোন সাইড ভালদৰে সোৱা p² + b² = আমাৰ বাবে হ'ব h², p মানটো পাইছো 6² b মানটো আমি নাজানো h² হৈছে 10² গতিকে b² কিমান হ'ব এনেকে যদি চাও আমি 10² মানে আমাৰ বাবে হ'ব কিমান 100 এই 6² কিফালে গুছি গলে মাইনাস হ'ব গতিকে 6² মানে হৈছে 36 তো ফাইনালি আমি কব পাৰো যে b √, ভালদৰে চোৱা এই স্কয়াৰটো কিফালে গলে √, হৈ যাব আৰু তাত কি কৰিব লাগিব 100 ৰ পৰা 36 মাইনাস কৰিলে আমি পাম কিমান 64 আৰু কাৰ বৰ্গমূল 64 বুলি যদি কোৱা হয় আমি জানো 8 8 গুণ 64 গতিকে b মানটো আমি সিম্পলি কব পাৰো 8 গতিকে p b আৰু h আটাইকেইটা যেহেতু গম পালো গতিকে আমাক কোৱা হৈছে কি উলিয়াব লাগে আমি cos থিটা মানে বেলেগ একো নহয় b/h গতিকে b মানটো হৈছে 8 আৰু h ৰ মানটো হৈছে 10 গতিকে আমাৰ বাবে কারেক্ট অপশনটো হ'ব 8/10 গতিকে ইয়াত তোমালোকে কৈছো মই c অপশনটো তোমালোকৰ বাবে কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 4 যেটো তোমালোকৰ বাবে লিখি ৰখা আছে কেটো হৈছে আমাৰ বাবে যদি 5 tan থিটা = 4 তেনেহলে 5 sin থিটা - 4 cos থিটা / 5 sin থিটা + 4 cos থিটা = কিমান হ'ব ইয়াত আমি দেখিছো যে আমাৰ যেটো ত্ৰিকোণমিতিক ৰেশিও যেনেদৰে দিয়া আছে কৈছে কি বুলি আমাক 5 tan থিটা = 4 ভালদৰে মনোযোগ দি যদি এবাৰ চোৱা যে আমি দেখিছো যে আমাৰ বাবে ইয়াত কিমান আছে tan থিটা
tan থিটা থকাৰ লগে লগে আমি কি কৰিছো tan থিটা আৰু কিফালে আমি দেখিছো sin আৰু cos আছে যেহেতু ট্ৰিগনমেট্ৰিক ৰেশিও কিটা বেলেগ বেলেগ দেখা পাইছো sin আৰু cos যেহেতু এক্সপ্ৰেছ হৈছে কিছু সময় আগতে কৈছো যে যেতিয়া আমি লেফট হ্যান্ড সাইডত অৰ্থাৎ প্ৰথমতে দিয়া থকা ইনফৰমেশন আৰু উলিয়াব লগা ইনফৰমেশনৰ মাজত ডাইৰেক্ট ৰিলেশন যেতিয়া আমি দেখা নাপাম তেতিয়া আমি এটা ট্ৰিক এপ্লাই কৰিম সেইটো হৈছে এক্সপ্ৰেছ কৰিম sin থিটা আৰু cos থিটা সাপেক্ষে গতিকে tan থিটাৰ স্থানত আমি লিখিব পৰা হলো কি বুলি sin থিটা ডিভাইডেড বাই cos থিটা আৰু ইয়াত আমি পাই আছো 4 তো ফাইনালি আমি কব পৰা হৈছো যে sin থিটা ভালদৰে চোৱা 5 ৰ লগত sin থিটা টো পূৰণ হৈ আছে আৰু এই 4 টো ইফালে যেটো প্ৰডাক্ট আমি ভাবি লৈছো যে 4 ৰ লগত এটা 1 মাল্টিপ্লাই আছে দুটা অপচন থাকে যেতিয়া কোনোবা এটা ইকুৱেল সাইডৰ আনটো পাৱাৰ যেতিয়া 4 আছে সেই 4 টো ৰাইট সাইডৰ পৰা লেফট সাইডলৈ আহিব পৰা দুটা ওয়ে আমি বিচাৰি পাওঁ এটা হৈছে মাইনাস কৰি পেলাই আনিব পাৰো আনটো হৈছে ডিভাইড কৰি আনিব পাৰো মাইনাস কৰি কেতিয়া আনো কেতিয়া যেতিয়া আমি 4 ৰ লগত কোনোবা এটা কোৱান্টিটি প্লাস হৈ আছে বুলি ভাবো আৰু ডিভাইড কৰি যেতিয়া আনিম তেতিয়া আসলে কি হয় প্ৰডাক্ট হৈ থকা বুলি যেতিয়া ভবা হয় গতিকে আমি দেখিছো যে 4 টো আমি 1 ৰ লগত প্ৰডাক্ট হৈ আছে বুলি ভাবিছো গতিকে ইফালে আহিলে কি হৈ আহিব 4 cos থিটা আৰু এইটো প্ৰডাক্ট হৈ আছে বুলি আমি মনতে কি ভাবিলো আসল কথাটো হৈছে cos থিটাৰ লগত আমি এটা 4 দেখা পাইছো গতিকে আমি তাক তেনেদৰেই বনাই ললো এতিয়া ঘটনাটো হৈছে এইফালে যেটো ভগ্নাংশৰ ৰূপত ৰেশিওৰ ৰূপত যেটো আছে কিফালেও আমি ৰেশিওৰ ৰূপত সজাই লওঁ এতিয়া আমাৰ টাৰ্গেটটো ভালদৰে মনোযোগ দি চোৱা আমাক লাগে কি আমাক যি প্ৰয়োজন আছে সেইটোকে তোমালোকে প্ৰথম সজাব চেষ্টা কৰা খজুৱাৰ সিস্টেমটো মই এবাৰ দেখাইছো তোমালোকক চোৱা যে কি আছে 5 sin থিটা মোক লাগে 5 sin থিটা তাৰ পিছত লাগে -4 cos থিটা যি লাগে মই সুন্দৰকৈ লিখিছো তোমালোকেও তেনেদৰে লিখি লোৱা 5 sin থিটা 4 cos থিটা এতিয়া মই কৰিলো কি মই ভালদৰে চোৱা 5 sin থিটা ওপৰত আছিল 4 cos থিটা তলত আছিল ওপৰত থকা কোৱান্টিটিৰ পৰা তলত থকা কোৱান্টিটিটো মই মাইনাস কৰিছো ইয়াত যেহেতু লেফট সাইডত যেহেতু মাইনাস কৰিছো ৰাইট সাইডতো সেম প্ৰসিডিউৰ এপ্লাই কৰিম গতিকে 1 - 1 ডিভাইডেড বাই মই কি কৰিছো ইয়াতে 5 sin থিটা 4 cos থিটা অৰ্থাৎ ওপৰৰ কোৱান্টিটিৰ লগত তলৰ কোৱান্টিটিটো মই প্লাস কৰিছো গতিকে ইয়াতো মই প্লাস কৰিম 1 + 1 তো ফাইনালি মই ইফালে যি আছে আসলতে ওলাই গৈছে কিফালে ক্যালকুলেশন কৰিব লগা পাৰ্ট হৈছে এটো 1 - 1 মানে পাম আমি 0 2 1 + 1 মানে হৈছে 2 তো ফাইনালি আমি ক'ব পৰা হলো আনসাৰটো ক্যালকুলেশন কৰি পালোগৈ 0 অৰ্থাৎ 0 অপচনটো তোমালোকে যদি চোৱা আমাৰ বাবে সি অপচনটো এটা কাৰেক্ট অপচন হ'ব এইখিনি বেসিক কথা আমি ট্ৰিগনমেট্ৰিক ৰেশিওৰ আৰম্ভণি বা ডেফিনিশনৰ লগত ৰিলেট কৰি কৰিব পাৰো ইয়াৰ পিছৰ কামটো হৈছে আমি ট্ৰিগনমেট্ৰিক স্পেসিফিক কিছুমান এংগলৰ বাবে ট্ৰিগনমেট্ৰিক ৰেশিওবোৰৰ মানবোৰনো আসলতে কেনেকুৱা হয় সেইটো চেক কৰা গতিকে আহা আমি মানবোৰ চেক কৰালৈ এবাৰ আগুৱাই যাওঁ কিছুমান বিশেষ কোণৰ বাবে ট্ৰিগনমেট্ৰিক ৰেশিও বুলি যেতিয়া কোৱা হয় সেই ট্ৰিগনমেট্ৰিক ৰেশিও বিলাকৰ মানবোৰ সবৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় আৰু এইবোৰ মনত ৰখাৰ ক্ষেত্ৰত খুব বেছি আমাৰ অসুবিধাৰ সৃষ্টি হয় গতিকে তোমালোকে এই টেবুলখন খুব সাৱধানতাৰে মনত ৰাখিব চেষ্টা কৰিবা মই তোমালোকক এবাৰ লিখি দেখাম মই যেনেদৰে লিখি যাম তোমালোকে সেই একেটা টেকনিক এপ্লাই কৰি তোমালোকেও লিখিব চেষ্টা কৰিবা আৰু খুব কম সময়ৰ ভিতৰত তোমালোকৰ সেই পাৰ্টটো আয়ত্তৰ ভিতৰলৈ আহিব গতিকে ইয়াত বেলেগ কথা একো নাই ফাৰ্স্ট কামটো তোমালোকে কি কৰিবা স্টেপ 1 হিচাপে যদি মই ক'ব বিচাৰো 0 ৰ পৰা আৰম্ভ কৰি তোমালোকে 4 লৈকে প্ৰথম সুন্দৰকৈ লিখি লোৱা 0 ৰ পৰা আৰম্ভ কৰি 4 লৈকে সুন্দৰকৈ লিখি লৈছো লিখি লোৱাৰ পিছৰ স্টেপটো হৈছে কিহত বিলাকক আটাইকে 4 ৰে ডিভাইড কৰা সকলোকে মই 4 ৰে ডিভাইড কৰি দিছো তো ডিভাইড কৰিলে মই কিমান পাম 0 ক 4 ৰে ডিভাইড কৰিলে পুনৰ পাম 0 2 আৰু 4 দুটা ক্ষেত্ৰত কেনসেল গৈ আমাৰ বাবে বাকি ৰল 1/2 আৰু 3 আৰু 4 ক্ষেত্ৰত যেটো কেনসেল কৰিব নোৱাৰো তেনেকৈ থাকিলে বাকি গিটা হৈছে তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা এটা পালুগৈ আমি কিমান 0 আনটো পালো 1/2 এটা পালো 1 বাকি গিটা যিগিটা একে আছে তেনেদৰেই আছে তো এই গিটাক আমি কি কৰিব লাগে স্টেপ একদম শেষৰটো স্টেপ হৈছে আমাৰ বাবে সকলোকে বৰ্গমূল লব লাগে বৰ্গমূল লৈ লৈছো বৰ্গমূল লোৱাৰ পিছতনো আসলতে আমি কিমান পাম ভালদৰে চোৱা বৰ্গমূল লৈ কি পাম বৰ্গমূল 0 বুলি যেতিয়া কোৱা হ'ব 0 ৰ বৰ্গমূলৰ বাবে বেলেগ কথা একো নাই 0 ৰ বৰ্গমূল সদায় 0 পোৱা যায় এইটো চোৱা 1/4 ৰ বৰ্গমূল 1 ৰ বৰ্গমূল হৈছে 1 আৰু 4 ৰ বৰ্গমূল হৈছে 2 1 ৰ বৰ্গমূল 1 আৰু 2 ৰ বৰ্গমূল আমি যেটো নাপাও গতিকে √2 3 বৰ্গমূল নাই যেহেতু গতিকে √3 আৰু 4 ৰ বৰ্গমূল মানে হৈছে 2 1 ৰ বৰ্গমূল মানে হৈছে 1 তো টেবুলখন তোমালোকৰ বাবে এইখিনি তোমালোকে সুন্দৰকৈ মনত ৰখাই লব পাৰিলে
তোমালোকে ট্ৰিগনমেট্ৰিক ৰেচিঅ বিলাক মনত ৰখাবলৈ ভ্যালু বিলাক মনত ৰখাবলৈ খুব ইজি পাবা এই মানকেইটা এই পাঁচটা মানেই হৈছে আমাৰ টেবুলখন বনোৱাৰ ক্ষেত্ৰত মূল এই পাঁচটা মান তোমালোকে কেনেদৰে মনত ৰখাব পৰা সেইটো হৈছে তোমালোকৰ বিষয়বস্তু গতিকে এই টেকনিকটোৰ সহায়ত মই যিকেইটা ফলো কৰিলো স্টেপ 1 স্টেপ 2 স্টেপ 3 এই তিনিটা স্টেপ ফলো কৰি তোমালোকে যদি কেইবাৰ মান এনেদৰে টেবুলখন নিজে নিজে বনাবলৈ চেষ্টা কৰা তোমালোকৰ বাবে এই পাৰ্টটো খুব ইজি এটা অংশ হৈ যায় গতিকে এই টেবুলখননো এতিয়া এই কথাখিনিৰ দ্বাৰা এইখিনিৰ দ্বাৰানো টেবুলখন আমি কেনেদৰে প্ৰস্তুত কৰো সেইটো এবাৰ তোমালোকে চাবলৈ চেষ্টা কৰা এই টেবুলখনৰ ক্ষেত্ৰত একদম ইজি কথাটো হৈছে তোমালোকৰ বাবে মই লিখি দেখাইছো এবাৰ মূল তিনটা ট্ৰিগনমেট্ৰিক ৰেচিঅ যেটা sin cos আৰু tan এইকেইটাৰ কাৰণে আমি টেবুলখন পোনপ্ৰথম বনাবলৈ চেষ্টা কৰো তোমালোকে ভালদৰে এবাৰ টেবুলখন কেনেদৰে বনাইছো চাই লোৱা ইতিমধ্যে তোমালোকক মই দেখাইছো যে এই পাৰ্টটো আমি এই লাইনটো আমি কোৰ পৰা লৈছো ৰেড কালাৰ পৰ্চনটো তোমালোকে নিশ্চয় কৰি দেখিছা এই লাইনটো উলিয়াবৰ বাবে আমি এটা ট্ৰিক ব্যৱহাৰ কৰিছিলো সেই ট্ৰিকটো ব্যৱহাৰ কৰি তোমালোকে উলিয়াই লবা এতিয়া প্ৰথম যেতিয়া সাইনৰ মান চাইছো sin থিটা ইয়াত থিটা বুলি কোৱাৰ লগে লগে প্ৰথমটো ঘৰত আমি 0 ডিগ্ৰী কথা কৈছো তাৰ পিছত 30 ডিগ্ৰী তাৰ পিছত 45 ডিগ্ৰী তাৰ পিছত 60 ডিগ্ৰী তাৰ পিছত 90 ডিগ্ৰী এই এংগল কেটা কথা আমি যে কৈছো কিছুমান বিশেষ কোণৰ বাবে ট্ৰিগনমেট্ৰিক ৰেচিঅ সেই বিশেষ কোণবিলাক বেলেগ একো নহয় 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই এংগল কেটা কথাই আমি পোনপ্ৰথম পাতিম আৰু ইহতেই হৈছে আমাৰ মূল এতিয়া এই লাইনটো গুটেটো নি পেলাই তোমালোকে ইয়াত হুবহু বহাই দিয়া সেইটো হ'ব তোমালোকৰ বাবে সাইনৰ মান অৰ্থাৎ sin 0 ডিগ্ৰী বাবে হৈছে 0 sin 30 ডিগ্ৰী বাবে হৈছে 1/2 sin 45 ডিগ্ৰী বাবে হ'ব 1/√2 sin 60 ডিগ্ৰী বাবে হ'ব √3/2 আৰু sin 90 ডিগ্ৰী মানটো হ'ব আমাৰ বাবে 1 তো টেবুলখন কিয় আমি এইখিনি কাম কৰিছিলো এই স্টেপ কিটা ফলো কৰি কিয় এই লাইনটো উলাইছিলো তোমালোকে নিশ্চয়কৈ এতিয়া ক্যাচ কৰিব পাৰিছা সেইটো হৈছে এই প্ৰথম লাইনটো পাবৰ বাবে ডাইৰেক্টলি আমি বহুৱাই দিব পৰা অৱস্থালৈ আমি গুছি গলো আৰু এই লাইনটো মনত থাকিলে তোমালোকৰ বাকি টেবুলখন গোটেই ছটা ট্ৰিগনমেট্ৰিক ৰেচিঅ তোমালোকৰ বাবে মানবোৰ মনত ৰখাবলৈ ইজি হৈ পৰে গতিকে এই লাইনটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট যে এই কামবোৰ কৰিবলৈ তোমালোকে অসুবিধা পোৱা তোমালোকে ডাইৰেক্টলি এই লাইনটো মনত ৰখাই লোৱা গতিকে যিকোনো এটা অপচন তোমালোকে টেবুলখন কিন্তু তোমালোকক লাগিবই উইদাউট টেবুল তোমালোকে এই পাৰ্টটো কৰিব নোৱাৰা গতিকে টেবুলখন তোমালোকৰ বাবে খুব বেছি প্ৰয়োজনীয় এতিয়া সাইনৰ মানবোৰ যি পালো কসৰ মান পাবৰ কাৰণে বেলেগ কথা একো নাই এই যিবোৰ মান পাইছিলো ইহতক সম্পূৰ্ণৰূপে ঘূৰাই লিখি দিলেই হ'ব এক পাক ঘূৰাই যদি লিখি দিও হৈ যাব অৰ্থাৎ লাষ্টৰ ফালৰ পৰা তুমি লিখি আহা 1 তাৰ পিছত আমি পাইছো √3/2 তাৰ পিছত আমি পাইছো 1/√2 তাৰ পিছত পাইছো 1/2 তাৰ পিছত পাইছো আমি 0 অৰ্থাৎ একদম ইজি কামটো কৰিলে আমি sin থিটাৰ মানবোৰক কমপ্লিটলি উল্টাকৈ লিখি দিলে আমি cos থিটাৰ মানবোৰ পাই গৈছো উল্টা মানে আমি এনেদৰে ঘূৰাই দিয়া কথা কৈছো অকনমান আগতে কৰাৰ দৰে উল্টাটো আমি কৰা নাই যেনেকৈ sin থিটাৰ উল্টাটো cosec থিটা সেই কামটো কিন্তু আমি এবাৰ কৰা নাই আমি এনেদৰে এপাক ঘূৰাই দিছো ঘূৰাই পেলাই লিখি দিছো এতিয়া tan থিটা মানে আমি পঢ়িছো tan থিটা মানে আমি কিমান পঢ়িছো tan থিটা মানে হৈছে sin থিটা ডিভাইডেড বাই cos থিটা গতিকে sin থিটাৰ মানো আমি জানো cos থিটাৰ মানো আমি জানো গতিকে আৰামত আমি tan থিটা উলিয়াব পাৰো কেনেদৰে উলিয়াম sin বাই cos 0 1 ৰ দ্বাৰা ডিভাইড কৰিলে আমি পুনৰ 0 পাম 1 divided by √2 আৰু divided by √3/2 কি কৰিম আমি 1/√2 ভালদৰে চোৱা 1/√2 1/2 divided by √3/2 আমি দেখিছো যে দুয়োটাতে হৰ যেহেতু একে একে আছে গতিকে কেনসেল যাব বাকি ৰব আমাৰ বাবে 1 divided by √3 তো ইয়াতে আমি লিখিব পাৰো 1/√3 আৰু এইখিনি এটা কথা গম পালো যে যেতিয়া আমি কোনোবা এটা ভগ্নাংশক আন এটা ভগ্নাংশৰে হৰণ কৰো যদিহে সিহঁতৰ হৰ দুটা একে একে থাকে ডাইৰেক্টলি হৰ দুটা আমি কেনসেল কৰিব পাৰিম তো ইয়াত আমি কৰিব পৰা হৈ আছে যে ইয়াত 1/√2 ইয়াত 1/√2 দুটা একে কোৱান্টিটি একে কোৱান্টিটি এটা আনটোৱে ডিভাইড কৰিলে তাৰ মানটো সদায় আমি পাম 1 তো ফাইনালি এটো আমি এনেদৰে পালো তাৰ পিছত এটো আছে √3/2 1/2 দিছে ডেনোমিনেটৰ অৰ্থাৎ হৰ দুটা একে আছে গতিকে কেনসেল হল √3/1 মানে হ'ব আমাৰ বাবে √3 তো ফাইনালি লাষ্ট মোমেন্টত আমাৰ বাবে এটা আহিছে ইয়াক আমি কেনেদৰে সলভ কৰিম এইটো সলভ কৰা ষ্টাইল তোমালোকে চোৱা যে 1 divided by 0 মানে কি 1/0 মানে কি আমি জানো যে যিকোনো এটা 3/5 বুলি যদি আমাক এটা ভগ্নাংশৰ কথা কোৱা হয় 3/5 মানে আন একো নহয় কিবা এটা বস্তু আছিলে কিবা এটা বস্তুক আমি কি কৰিছো মুঠতে পাঁচটা ভাগত ভাগ কৰিছো পাঁচটা ভাগত ভাগ কৰি তাৰ পৰা যদি আমি তিনটা ভাগ তুলি লওঁ
5টা ভাগৰ পৰা আমি যদি 3টা ভাগ সো কালাৰ পোৰ্শনতে কি বুজাই আছে যে কিবা এটা বস্তুক আমি 5টা ভাগত ভাগ কৰিছো তাৰ ভিতৰত 3টা ভাগ যদি আমি তুলি লৈছো তাক আমি বুজাইছো 3/5 ভগ্নাংশৰ কনসেপ্টটো বেলেগ একো নহয় 3/5 এটা এই 3/5 মানে এই যে বস্তুটো 5টা ভাগত ভাগ কৰিছো তেতিয়ালে 1/0 মানে কি কিবা এটা বস্তু এটা আছে আমাৰ লগত সেই বস্তুটো আমি 0টা ভাগত ভাগ কৰিছো মানে 0টা ভাগত ভাগ কৰা মানে কোনো কাৰণত পসিবিলিটি নাই কাৰণ 0টা ভাগত ভাগ কৰা মানে আসলতে ভাগ নকৰা বুজাইছে আৰু যদি ভাগ কৰাই নাই তেতিয়ালে তাৰ পৰা এটা ভাগনো কেনেকৈ তুলি লম এটো আমাৰ বাবে পসিবল নহয় গতিকে এই কথাটো আমাৰ বাবে যেহেতু সম্ভৱ নহয় গতিকে ইয়াকো 1/0 টো আমাৰ বাবে পসিবল নহয় আৰু তাক আমি লিখো সংখ্যাবদ্ধ নহয় not defined বুলি তাক লিখা হয় আৰু তাক এটা সিম্বলৰ দ্বাৰা ডিনোট কৰা হয় সেই সিম্বলটো হৈছে আমাৰ বাবে ইনফিনিটিৰ দ্বাৰা তাক বুজোৱা হয় এই ইনফিনিটি সিম্বলটোৱে তোমালোকক কি বুজাব এটো তোমালোকে এনেদৰে টাচ কৰি নিদিবা অকনমান গেপত থাকিব লাগে এই ইনফিনিটিটোৱে তোমালোকক বুজাই আছে not defined বা যাক আমি ডেফিনিশন হিচাপে যাৰ ডেফিনিশন আমাৰ লগত নাই এটা সাইনৰ ভ্যালু গিটাক যদি ৰেচিপ্ৰকেল লৈ দিও আমি পাই যাম cosec তাৰ পিছত cosৰ ভ্যালু গিটাক যদি ৰেচিপ্ৰকেল লৈ দিও আমি পাম sec আৰু tanৰ ভ্যালু গিটাক ৰেচিপ্ৰকেল ললে আমি পাই যাম cot গতিকে এটা কথা ক্লিয়াৰ হৈছে যে এই টেবুলখন যদি আমাৰ লগত ক্লিয়াৰ থাকে আমি ইউ উলিয়াই দিব পাৰিম একদম সহজত আমি উলিয়াই দিব পাৰিম এই ইয়াৰ লগত জড়িত কিছুমান কোৱেশ্চন গতিকে এই টেবুলখন ব্যৱহাৰ কৰি ললো কোৱেশ্চনবোৰ কেনেদৰে সলভ কৰা হয় এবাৰ তেনেকুৱা কোৱেশ্চন আমি চাবলৈ চেষ্টা কৰো Question number 5 to hoise amar babe sin 30 degree plus cos 30 degree minus sin 60 degree plus cos 60 degree মান কিমান হ'ব টেবুল খন জানিলে এই মানবোৰ পাতিবলৈ একেবাৰে ইজি গতিকে মই ডাইৰেক্টলি মানবোৰ পাতিছো sin 30 degree মান হৈছে আমাৰ বাবে হাফ cos 30 degree মান হৈছে আমাৰ বাবে √3/2 এনেদৰে ব্ৰেকেট দিছো তাৰ পিছত ইয়াত দেখিছো sin 60 degree মান sin 60 degree মান √3/2 আৰু cos 60 degree মান হৈছে হাফ ভালদৰে তোমালোকে চোৱা এই ব্ৰেকেটৰ ভিতৰত থকা কোৱান্টিটি কিটা এটাৰ লগত আনটো একে একে হয় নে নহয় চোৱা ইয়াতে দেখিছো 1/2 আছে তাতো 1/2 আছে ইয়াতো √3/2 আছে তাতো √3/2 আছে অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত থকা কোৱান্টিটি দুটাৰ পজিশন দুটা বেলেগ বেলেগ হৈ আছে কিন্তু আসল মানটো কিহতৰ একেই যেটো কিহতৰ মান একে গতিকে কিহতৰ এটা আনটোৰ লগত কেনসেল যাব গতিকে ফাইনালি কিহতৰ আনসাৰ লব আমাৰ বাবে 0 গতিকে বি অপচনটো হ'ব আমাৰ বাবে এটা কাৰেক্ট অপচন এতিয়া তাৰ পিছৰ কোৱেশ্চনটো তোমালোকে চোৱা যে x tan 45 degree multiplied by sin 30 degree equal to cos 30 degree tan 30 degree কেনেদৰে এই কোৱেশ্চনটো আমি হ্যান্ডল কৰিম তো ডাইৰেক্টলি আমি কৈছো যে x ৰ মান আমাক উলিয়াব দিছে আমি কি কৰিছো x যেনেদৰে আছে তেনেদৰে লিখি লৈছো tan 45 degree মানটো হৈছে আমাৰ বাবে 1 sin 30 degree মান হৈছে আমাৰ বাবে হাফ equal to cos 30 degree মান আমি ক'ব পাৰো √3/2 আৰু tan 30 degree মান হৈছে আমাৰ বাবে √1/√3 তো আমি সকলোৰে টেবুলৰ পৰা চাই পেলাই টেবুলৰ পৰা সুবিধা বুজি আমি মানবোৰ সুন্দৰকৈ বহুৱালো বহুৱাৰ পিছত দেখিছো ইয়াতে √3 আছে ইয়াতো √3 আছে এটা ওপৰত আছে আনটো তলত আছে গতিকে ডাইৰেক্টলি কিয়তক আমি কেনসেল কৰিব পাৰো কেনসেল কৰি দিছো কৰি দিয়াৰ পিছত আমাৰ বাবে কি বাকি ৰব x equal to ভালদৰে যদি চোৱা যায় যে এই 1 আৰু হাফ পূৰণ কৰিলে আকৌ হাফ পাম অৰ্থাৎ এই দুইটো ইফালে যি দুই আমাৰ বাবে বাকি হৈছে সেই দুইটো সিফালে গুছি গলে কি পূৰণ হৈ যাব গতিকে তেনেদৰে গুছি গল বাকি 1 ৰ লগত আমি যোগ কৰিব লগিয়া কোনো কথা নাই 1 আমাৰ বাবে একদম ইজিয়েষ্ট ওয়ে আছে গতিকে ডাইৰেক্টলি আমি তেনেদৰে ৰাখি দিলো 2 কেনসেল গল ফাইনালি আমি ক'ব পাৰো x ৰ মান হৈছে আমাৰ বাবে কিমান 1 যেটো আমাৰ বাবে ডি অপচনটো এটা কাৰেক্ট অপচন হ'ব এই যে এংগল কিটা কথা আমি পঢ়িছো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই এংগল কিটাৰ কথা যে আমি পঢ়ি আছো ইহতৰ বাদে বেলেগ এংগল আহিলে আমি কি কৰিম যেনে মোৰ বাবে যদি হয় যে sin 44 ডিগ্ৰীৰ কথা মোক কৈছে এতিয়াটো দেখিছো মই sin 45 ডিগ্ৰী 45 যদি থাকিলেতেন আমি কলোতেন sin 45 1/√2 ডাইৰেক্টলি আমি মান জানো তো মানটো আমি পাতি দিলোতেন 44 ডিগ্ৰী মান কিন্তু আমি নাজানো তো এই নাজানা মানটো আমি কেনেদৰে সলভ কৰিম যেটো আমি নাজানো তাক সলভ কৰাৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ ব্যৱস্থা লম তো কি কৈছো মই যে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী
60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এইকেইটা আমি জানো ইহঁতৰ বাদে আন এংগল থাকিব য'ত তলৰ ফৰ্মুলাবোৰ আহিব টুট কি কৈছো মই এই এংগল কেইটাৰ বাদে আন এংগল থাকিব য'ত তলৰ ফৰ্মুলাবোৰ আহিব টুট ফৰ্মুলা লিখাই নাইচোন তো ফৰ্মুলা কেইটা আমি লিখিম আৰু এই ফৰ্মুলা কেইটা আমি মনত ৰখাব চেষ্টা কৰিম ইহঁতে আমাক কৰিব বাকিটো সময়ত হেল্প গতিকে কি আছিল ফৰ্মুলা কেইটা চোৱা sin 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে cos থিটা cos 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে sin থিটা tan 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে cot থিটা cot 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে tan থিটা sec 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে cosec থিটা আৰু cosec 90 ডিগ্ৰী মাইনাস থিটা মানে হৈছে আমাৰ বাবে sec থিটা তো মূল ছটা ফৰ্মুলা আমি ইয়াত পঢ়িছো এই ছটা ফৰ্মুলা এপ্লাই কৰি পেলাই আমি এই পিছৰ কোৱেশ্চন বিলাক সলভ কৰিব লগা হ'ব যেতিয়া আমি দেখিম যে আমাৰ বাবে আননোন এংগল কিবা আহিছে আমি নজনা আমি নিশিকা কিবা এংগল আমি দেখা পাইছো আমি আমাৰ বাবে আনফেমিলিয়াৰ কিছুমান এংগল আমি যেটা দেখা পাম যেনে 25 ডিগ্ৰী কথা মোক ক'ব 10 ডিগ্ৰী কথা ক'ব এনে ধৰণৰ যিকোনো এটা এংগল দি পেলাই আমাক কোৱেশ্চনটো সুধিব পাৰে তেতিয়া আমি কেনেদৰে আসলতে সলভ কৰিম গতিকে আহাচোন এই ফৰ্মুলা কেইটা ব্যৱহাৰ কৰিব পৰা কেইটামান কোৱেশ্চন আমি সলভ কৰিবলৈ চেষ্টা কৰো আজিৰ ভিডিওটোৰ একেবাৰে শেষৰটো কোৱেশ্চন তোমালোকৰ বাবে লিখি ৰাখিছো যদি cos 9 alpha equal to sin alpha আৰু যত কোৱা হৈছে 9 alpha is less than 90 degree তেন্তে tan 5 alpha ৰ মান কিমান হ'ব এতিয়া এই কোৱেশ্চনটো সলভ কৰিবৰ ক্ষেত্ৰত ফাৰ্স্ট অফ অল মই দেখিছো মই দিয়া থকাটো লিখি লৈছো এবাৰ যে cos 9 alpha equal to sin alpha বুলি আমাক দিয়া হৈছে তো ডাইৰেক্টলি দেখিছো যে ইয়াতে আমাৰ বাবে আছে cos এই এংগলটো চোৱা 9 alpha আৰু এফালে আছে আলফা এই এংগল কেইটাৰ লগত আমি কেতিয়াও পৰিচিত হোৱা নাই এই এংগল কেইটাৰ বিষয়ে আমি কেতিয়াও শিকা নাই আলফা থকা এংগলটো আমি কেতিয়াও পোৱা নাই তো এটা কথা ক্লিয়াৰ হৈছে যে যেটো আননোন এংগল আমি দেখা পাইছো গতিকে আমাৰ বাবে মগজুত এটাই ফৰ্মুলা আছে এটো হৈছে 90 ডিগ্ৰী মাইনাস থিটা আৰু ইউ ওলাই যাব আমি একদম লগত উলিয়াব পৰা হৈ যাম সোৱা কেনেকেনো আমি সলভ কৰিম তো ডাইৰেক্টলি আমি দেখিছো যে দুয়োটা ফালতে দেখিছো এফালে 9 আলফা আছে আৰু ইফালে আলফা আছে তো আমি কি কৰিব লাগে ট্ৰিগোনোমেট্ৰিক ৰেশিওটোৰ ক্ষেত্ৰত এই ফৰ্মুলা কেইটা এপ্লাই কৰিব লাগে ফৰ্মুলা আমি sin আৰু cos ৰিলেটেড দুটাই ফৰ্মুলা শিকিছো এটা আছিল আমাৰ কিমান sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cos থিটা আৰু এটা আছিল cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু হৈছে sin থিটা এটা ভালদৰে কথাটো এটাই তোমালোকে সদায় মনত ৰাখিবা যেটা দুয়োফালে বেলেগ বেলেগ ট্ৰিগোনোমেট্ৰিক ৰেশিও থাকিব তেতিয়া কিয়টা কি কৰিবা একেটা ট্ৰিগোনোমেট্ৰিক ৰেশিওলৈ কনভাৰ্ট কৰিব লাগে একেটা ট্ৰিগোনোমেট্ৰিক ৰেশিওলৈ কনভাৰ্ট কৰিব যদি লাগে তেতিয়ালে মই কৈছো যে আমাৰ বাবে এটো যেনিবা cos 9 আলফা আমাৰ লগত আছে তো কিফালে sin আলফা থকাৰ স্থানটো আমি কিমান আনিব লাগিব sin ৰ স্থানত ট্ৰিগোনোমেট্ৰিক ৰেশিওটো আমি বাই এনি মিন্স cos আনিব লাগিব sin থিটা থকাৰ জায়গাটো sin আলফা থকাৰ জায়গাটো আমি যদি cos আনিব বিচাৰো ভালদৰে চোৱা আমাৰ লগত অৰিজিনালি আছে কিমান এটো sin থিটা ধৰি এই ফৰ্মটোত আমাৰ আছে এই ফৰ্মটোৰ পৰা আমি আগুৱাই আহিব লাগে এই ফৰ্মটোলৈ তো কি কৰিব লাগিব cos লিখাৰ লগে লগে 90 ডিগ্ৰী মাইনাস আহিব গতিকে কেনেকুৱা হ'ব 90 ডিগ্ৰী মাইনাস আমাৰ বাবে যেটো ইয়াতে আলফা আছে গতিকে ইয়াত আমি আলফা লিখিব লাগিব তাত থিটা থকাৰ বাবে আমি থিটা লিখিছিলো ইয়াত আলফা থকাৰ বাবে আমি আলফা লিখিব লাগিব
তো ফাইনালি এতিয়া আমি ক'ব পাৰো দুয়োফালে যেহেতু cos আছে তাক আমি ক্যান্সেল কৰি দিলো 9 আলফা ইকুয়াল টু আমি ক'ব পাৰো 90 ডিগ্ৰী মাইনাস আলফা ফাইনালি 9 আলফা এই আলফা ইফালে প্লাস আছিল ইফালে আহিলে মাইনাস আছিল ইফালে প্লাস হইল গতিকে আমি ক'ব পাৰো 9 আলফা প্লাস আলফা মানে হৈছে আমাৰ বাবে 10 আলফা ইকুয়াল টু 90 ডিগ্ৰী ইমপ্লাইজ দ্যাট আলফা ইকুয়াল টু এই 10 টো ইফালে প্ৰডাক্ট হৈ আছে সিফালে গলে সি 90 ক ডিভাইড কৰিব আৰু ডিভাইড কৰিলে আমি তাৰ মানটো পাম 9 গতিকে আমি দেখিলো আলফা এটা মান পালো আলফাৰ এই মানটো যদি আমি ইয়াত বহুৱাই দিবলৈ চেষ্টা কৰো তেতিয়ালে কিমান হ'ব যে 10 5 আলফা ইকুয়াল টু কিমান হ'ব 10 5 মাল্টিপ্লাইড বাই আলফাৰ মান আমি পাইছো 9 গতিকে 10 5 into 9 কৰিলে আমি পাম 45 ডিগ্ৰী আৰু 10 45 ডিগ্ৰী মান হৈছে আমাৰ বাবে 1 গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো আমাৰ বাবে সি অপচনটো এটা কাৰেক্ট অপচন হ'ব গতিকে এইখিনি হৈছে তোমালোকৰ আজিৰ এই ভিডিওটিত শিকিব লগা মূল বিষয়বস্তু ইয়াৰ পিছত এই চেপ্টাৰটোৰ ট্ৰিগনমেট্ৰিক ৰেশিওৰ অন্য এটা পাৰ্ট বনাই তোমালোকৰ বাবে নিম তাত আমি কি ব্যৱহাৰ কৰিম কেৱল মাত্ৰ ত্ৰিকোণমিতীয় অভেদ কেইটাৰ বিষয়ে ডিসকাস কৰিম আৰু তাত যথেষ্ট সংখ্যক কোৱেশ্চন আমাৰ বাবে ডিসকাস কৰিব লগা যেহেতু থাকিব গতিকে এই সেশনটোৰ মাজত তাক মই আবদ্ধ কৰা নাই কিন্তু অন্য এটা ওয়ান শট ভিডিও বনাই তাত কেৱল মাত্ৰ ত্ৰিকোণমিতিক অভেদ কেইটাৰ বিষয়ে ডিসকাস কৰিম ত্ৰিকোণমিতীয় আইডেন্টিটি কেইটাৰ বিষয়ে ডিসকাস কৰিম আৰু আজিৰ দৰে যথেষ্ট সংখ্যক কোৱেশ্চন আমি সলভ কৰিবলৈ কিছুমান ট্ৰিক ব্যৱহাৰ কৰিম গতিকে আজিলৈ মানে ধন্যবাদ